মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 20 জুন তাৰিখ ইতিমধ্যে আহি পাইছেহি। গতিকে আমাৰ 20 জুন তাৰিখত আমি বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। গতিকে বিষ্ণু ৰাভা দিৱস উপলক্ষে মই তোমালোকৰ বাবে বিষ্ণু ৰাভা দিৱসৰ কিছু প্ৰশ্নোত্তৰ যুগুত কৰিছিলোঁ আৰু সেই প্ৰশ্নোত্তৰবিলাক আজি মই তোমালোকক দিছোঁ। কোনজন মহান ব্যক্তিৰ মৃত্যুৰ দিনটো আমি বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰোঁ? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম কেতিয়া হৈছিল? 1909 চনৰ 31 জানুৱাৰীত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ক'ত হৈছিল? ঢাকাত, বৰ্তমান বাংলাদেশ। বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথিবালা ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ক'ত সাং কৰিছিল? ঢাকাত। বিষ্ণুপ্ৰসাদ ৰাভাই হাইস্কুলীয়া শিক্ষা ক'ত সাং কৰিছিল? তেজপুৰত। বিষ্ণুপ্ৰসাদ ৰাভাই কোনখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল? তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল? 1926 চনত। বিষ্ণুপ্ৰসাদ ৰাভাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱাৰ বাবে কি পদক লাভ কৰিছিল? কুইন এম্প্ৰেছ পদক লাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই কলেজীয়া শিক্ষা ক'ত আৰম্ভ কৰিছিল? কলিকতাৰ ছেণ্ট পল' কলেজত। তাতেই তেওঁ ISC ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট পাছ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিল? প্ৰিয়লতা দত্ত। বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ সন্তান কেইজন আছিল? 3 জন আছিল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল নামৰ গীতটিৰ ৰচক কোন? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগতে আন কি শিক্ষা আৰম্ভ কৰিছিল? সংগীতৰ শিক্ষা। বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ পৰা গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল? বংগৰ বিখ্যাত সংগীতজ্ঞ উস্তাদ মোতি মিয়া, কালাচান্দ আৰু গৱৰ্জন বিবিৰ পৰা তেওঁ গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশিনীৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল? ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য প্ৰতিয়সী আনা পাভলোভাৰ। কি বাদ্যযন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল? ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদি বিষয়ত তেওঁ বিজ্ঞানসন্মত চৰ্চা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবিকেইখন কি? শ্ৰীমন্ত শংকৰদেৱৰ ছবি আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা 8খলপীয়া সিংহাসনৰ ছবি। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা 3টা নৃত্যৰ নাম লিখা। শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য আৰু কালীয় দমন নৃত্য। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম কি আছিল? দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন। বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল কি আছিল? তেজপুৰৰ বাণক্ষেত্ৰ। বিষ্ণুপ্ৰসাদ ৰাভাই জনা 2টা জনজাতীয় ভাষাৰ নাম কোৱা? ৰাভা আৰু বড়ো। বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি চিহ্ন কি? বিষ্ণু ৰাভা স্মৃতি উদ্যান, তেজপুৰত আছে। বিষ্ণুপ্ৰসাদ ৰাভাই বেটুপাতৰ ছবি অংকন কৰা বাঁহী আলোচনীৰ সম্পাদক কোন আছিল? মাধৱ চন্দ্ৰ বেজবৰুৱা। আৱাহন আলোচনীত প্ৰকাশ পোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ অতি জনপ্ৰিয় প্ৰবন্ধটি কি আছিল? সংগীত আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ গায়ন। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল?
সৰ্বপল্লী ৰাধাকৃষ্ণনে। বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা সম্ভাৰত তেওঁৰ কেইটি কালজয়ী গীত সন্নিৱিষ্ট আছে? 137টি। অসমৰ নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই অভিনয় কৰা 3খন অসমীয়া ছবিৰ নাম কোৱা? এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আৰু চিৰাজ। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভাৰত চৰকাৰে কেতিয়া এটি বিশেষ ডাক টিকট উন্মোচন কৰিছিল? 31/1/2009 তাৰিখে। বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে মুকলি কৰা বঁটাটিৰ নাম কি? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু ক'ত কেতিয়া হৈছিল? 1969 চনৰ 20 জুন তাৰিখে তেজপুৰত, আৰু তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত এইকেইটি একো যুগুত কৰি দিলোঁ। তোমালোকে ভালদৰে মন দি চালে বা শুনিলে তোমালোকৰ কুইজ প্ৰতিযোগিতাত সহায় হ'ব বুলি মই আশা কৰিলোঁ। আৰু যিসকল লোকে মোৰ ভিডিঅ'বিলাক চাই বৰ্তমান মোবাইলটো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। আৰু ইয়াকে কৈ আজি মোৰ ভিডিঅ'টি সামৰিছোঁ।